চাওঁতে চাওঁতে 2026 চন পালেহি। আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আৰু অহা বছৰ মানে এই চনটো আপোনালোকৰ ভালে কুশলে যাওক। যোৱাবাৰ মানে 2025 চনটো আমাৰ সকলোৰ কাৰণে মানে একদম কঠিন, মানে কি ক'ম, হিয়াৰ আমঠুক আমি হেৰুৱালোঁ, লগতে বহুত এনেকুৱা ভাল ভাল ব্যক্তিক আমি হেৰুৱাইছোঁ। যাতে এই বছৰ আমাৰ তেনেকুৱা নহয়, সকলোৱে নিজৰ নিজৰ কামবোৰ কৰিবলৈ শক্তি পাওঁ, সেই কামনা মোৰ ফালৰ পৰা। আৰু এয়া মই বহুত দিন মানে কি হয়, ভিডিঅ' এডিটিং কৰাৰ অভাৱত ভিডিঅ' দিয়া হোৱা নাছিল। এয়া মাৰ ঘৰৰ পৰা ভিডিঅ' দিছোঁ। এয়া মাৰ ঘৰত থাকোঁতে ইয়াতে নাৰায়ণ পূজাত গৈছিলোঁ, সেয়াই তাৰে অলপ আপোনালোকক দেখুৱালোঁ। দাদাই ধুনীয়া খানা বনাইছে, তাকে অলপ দেখুৱাইছোঁ। ধুনীয়া খানা বনাই দাদাজনে। আৰু এয়া পূজাৰ সেৱা ল'লোঁ, ভোগ খালোঁ। তাৰপিছত সকলোৱে ভাত খাব বহিলে আৰু আমিও সকলো লাগি ভাগি দিলোঁ। ভালে লাগে যিহেতু পূজা হয় আৰু সকলোৱে লাগি ভাগি কৰি মেলি খাই বেছি ভাল লাগে, নহয় জানো? আৰু বহুত দিনৰ মূৰত লগ পাই বৰ ভাল লাগিলে। আৰু এনেকুৱা মানে ধৰক মাৰ ঘৰত যিহেতু তেনেকৈ থকা নহয়, উৎসৱ অনুষ্ঠানতে লগ হোৱা যায়। তাৰপিছত আমি সকলোৱে স্মৃতি হিচাপত ফটো উঠিলোঁ, বৰ ভাল লাগিলে। আৰু এয়া আপোনালোকে মোৰ ভিডিঅ' কেনেকুৱা পায় জনাব। আৰু কোনোবা নতুনকৈ চাইছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টি শেষলৈ চাব নাপাহৰিব। এয়া আমাৰ বৰমাজনী চাওকচোন, কিমান ফূৰ্তিৰে মানে ফটো উঠিছে, বৰ ভাল লাগে ন। আৰু ফটোটো এটা স্মৃতি হিচাপত সকলোৰে লগত উঠা যায় আৰু ভাল লাগে, কাৰণ এনেকৈ লগ হোৱা নাযায়েই। সকলোৱে যিহেতু কামতে ব্যস্ত হৈ থাকে। আজিলৈ আহিছোঁ।